ইয়াত ধুনীয়া এটা খাই ভাল লাগবো নে পকছি নে এই মজা মই মোৰ তাত নাহিল মই বাদ দিলোঁ এতিয়া মাইক দিছোঁ এতিয়া চুমকাৰ কাৰণে মই ক'লা কচু কাটি লৈছোঁ ঘৰৰে এই ৰঙাত হালধীয়া এই চাওক ৰাইজ চাওক পূৰা ওলাই গেল আৰু চিয়া বুজাই দিছোঁ নে কি ধুনীয়াকৈ এয়া এইগিলা বুটা ফাইনেলি বৈধান দিলা বৈধান দিছি অলপ ভেজি চাইছোঁ কিবা এটা ভাল লাগি গৈছে বৈধান মানে বৰষুণ দেই গাইছ আমাৰ মানে দৰংগীয়া ভাষাত বৰষুণটোক বৈধান বুলি কয় ঢেৰকেনি ঢেৰেকণিটোক ঢেৰকেনি সেনেকুৱা এখন কথা মানে ইয়াৰ নামটো বাঘ মই বাঘ নাম দিছোঁ আনাৰ পে এতিয়া ইয়াৰ 1 বছৰ হ'ব বেছি দিন নাই অকণমান তাৰ জ্বৰ ভাৱটো হৈ আছে আৰু ইয়াৰ অপাৰেশ্যনটো কৰি দিয়া গ'ল নহ'লে এইগিলা দি থাকে অকণ বাহিৰত যাব ইচ্ছা কৰে মানে লোকেল জাত না সেইটো কাৰণে তো এতিয়া অকণমান উৎপাতবিলাক তাৰ কমব মানে কিনাগিলা গ'লি বৰ বেছি ঘৰৰ পৰা বাহিৰত নাযায় কিন্তু এতিয়া লোকেল বাহিৰত বেছি থাকিব বিচাৰে সেইকাৰণে ইয়াক অকণমান কাৰবাৰটো কৰি দিয়া গ'ল আৰু এতিয়া তাৰ চেহেৰাটো ভাল হ'ব অকণমান তাৰ জ্বৰ হৈ আছে বোলে ডক্টৰ আহি কৈছে মানে আমাৰ ইয়াৰে ওচৰৰ দাদা এজন আছে কুমুদ দা বুলি তেওঁ আহি ইয়াক ধুনীয়াকৈ কৰি দিছে আৰু ইয়াক মেডিচিন আজি দি থৈ গৈছে ধুনীয়াকৈ চেহেৰাটো ভাল হৈ যাব বুলি কৈছে ইয়াক দেই বা গৰুৰ গাখীৰ তই আইফোন লৈছা বোলে চাই এতিয়া পাৰ্টি নেতা নেকি গাখীৰ লৈছে ছাগলী নে গাখীৰ গৰু নেকি বুঢ়া আলুৱাৰ যি নহওক বাৰু এতিয়া ধুনীয়াকৈ গোটেই ছেটটো যিহেতু ৰেডি হ'ল মেখেলা চাদৰ ব্লাউজ পিচ পটি এভৰিথিং ৰেডি হৈছে ধুনীয়াকৈ আপোনালোকক দেখাওঁ এবাৰ চাওক কেনেকুৱা পাইছে আৰু বহুতে কমেণ্ট কৰি সুধি আছে যে কাপোৰ কেনেকৈ পাম কি পাম এতিয়া কথা হৈছে কি কাপোৰ আমি পাব পোৱাটোতো পাবই আৰু দিবৰ কাৰণেতো বনোৱা হৈছে কিন্তু আমি ৰেডি কৰিব পৰা নাই সেইটো কাৰণে মই কৈছিলোঁ যে অকণমান বোৱনীৰো অকণমান আমাৰ খেলি মেলি হৈ আছে মানে শিপিনী খেলি মেলি হৈ আছে যদি আপোনালোকৰ কোনোবা শিপিনী আছে মই আকৌ কৈছোঁ যে যদি কোনোবা ইচ্ছুক তো তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে মই স্ক্ৰীণত এটা নাম্বাৰ দিছোঁ 9508146379 ইয়াত একদম থকা চকাৰ ব্যৱস্থা আছে ধুনীয়াকৈ নিজে বনাই খাব পাৰিব গেছ চেছ চব ৰেডি আছে তো আহি ইয়াত কৰিব পাৰিব পুৰুষতকৈ মহিলা বা ছোৱালী এনেকুৱা হ'লে ভাল হয় কাৰণ বাকী যি দুগৰাকী আছে তেওঁলোক ছোৱালীয়ে বা বোৱাৰী গতিকে তেওঁলোকৰ লগত একেলগে ধুনীয়াকৈ শ্বেয়াৰ কৰি থাকিব পাৰিব খাব পাৰিব যি জেগাই নহওক আহি কাম কৰিব পাৰিব মানে তাঁতশালৰ এইটো শব্দ মোৰ বিৰাট ভাল লাগে এই যি খুটুক খুট যি উঠি থাকে বিৰাট মজা লাগে আৰু এটা মায়ো আমাৰ এখন ঘৰুৱা শাল আছিল তাতে বৈ আছিল না শুনি বিৰাট ভাল লাগে কি ভাই মৌৰা ফুলিছে এইটো কি কাপোৰ মানে কি হেৰি সূতা পদ্মিনী বেলেগ কালাৰ নে এইটো ৰঙাটো আকৌ হালধীয়া কিনি ফুলৰ এইবাৰ নেক্সট যোৰা তাৰমানে হালধীয়াত কি ৰঙাত হালধীয়া ফুল তাৰপিছত নীলা ফুল বগা ফুল এনেকুৱাকৈ দিয়া যাব আৰু নেক্সট যোৰ হৈ আছে এতিয়া প্ৰথম যোৰটো ধুনীয়াকৈ হৈ গ'ল আৰু প্ৰথম যোৰ আপোনালোকক দেখুৱাই নাই একদম ধুনীয়াকৈ চাদৰ মেখেলা ব্লাউজ পিচ গোটেই ছেটটো একবাৰ দেখাই দিওঁ চিয়াক বোলে ফিটা লাগে কিবা কৰে কি কৰিবি ফিটাই দি জুকবি এই হয় চিংবি অঁ এতিয়া নেক্সট ৰঙাযোৰ ইয়াতে হৈ আছে মানে কিবা জুকচি মানে জুখি চাই যাবি তাৰমানে কিমান দীঘল লাগব গম পাবি আৰু এতিয়া এই কি ৰেকৰেকে আছা বাপ ইয়াত ৰেকনুৱা চৰি এইটো সেইকাৰণে আৰু আমাৰ ফালে এইটো গাড়ী বুলি কয় গাড়ী আপোনালোকৰ ফালে কি বুলি কয় কওকচোন বাৰু নামটো আমি গাড়ী বুলি কওঁ কিন্তু আৰু ইফালে এটা আছে এইটো এটা গাড়ী কি আনিছে সিহঁতক পুঙা বোলো ভাই মহুৰা ভাই পুঙা তই মাছৰ হেৰি পাইছা নেকি হেৰি পাইছা এই বৰশীত যি পুঙাটো থাকে এইটো পাইছে মানে এইটো পুঙা বোলে বাবা কি শব্দ বাহিৰ কৰা আহিলে তহঁতে মায়াকে পুৰা শব্দ কৰোঁ ইয়াৰ পৰা উলিয়াই লৈ আহিছে কিংকি আৰু দেউতাই পুৰা লিংগছ লগাই আছে কিমান হ'ল যা কৈছে নে দেউতা তোৰ ভাগৰ মোৰ ভাগৰ এটা 100 আৰু এতিয়া আলমাৰীৰ ভিতৰৰ পৰা ধুনীয়াকৈ উলিয়াই দিওঁ নতুন কাপোৰযোৰ কিবা নিজৰ দেখিয়ে ভাল লাগে আৰু এতিয়া যোনবাই আহি ধুনীয়াকৈ খুলি আপোনালোকক বুজাই দিব ৰ'ব কোনটো কি কথা কি নাই নেকি এতিয়া আজিকালি আইফোনৰ বেপাৰী গাঁৱে আহে দেখিছা নাই তই নিজেতো লৈছা এতিয়া তাইকো কৈ আছা তাৰমানে এটা লওঁ বুলি নেকি অঁ তই পুঁজি লৈ আছা পুঁজি লৈ আছা তই এইটো নতুন আইফোন মনৰ এইটো হেৰি কি কোনটো মডেল 15 আইফোন 15 কিমান ল'লা 55,000 কিমান জিবি এই বঢ়িয়া
এতিয়া মচ চচ গিলা বগা হৈ আহিব নেকি নহয় মানে ফটোত এই নদীত গা পা ধুলি ফোন চোন আহি যায় নে ডুবি থাকোঁতে থ'ব লাগে তইতো বেছি চুইমিং পুলৰ তলতে থাকা এইটোৱে পানীত তলত ইমান গৰম তাতে আৰু ক'ত থাকিবি বুজি পালি তই এতিয়া আবার এনে সুইমিং পুলের তলত থাকা তো গাঁৱত থাকিলে ক'ত থাকিবি বাৰু নদীত তলত নদী নদীত এটা চাই তলত মাৰি কিনে দেখা যায় শুনছা কি কৈছিল এটা তই লাগব নেকি আইফোন এটা আইফোন এটা লাগব এছো নেকি এন্ড্ৰইডে চলাব নোৱাৰি অকমান বিক্ৰী কৰিছে এটা জমনি দেউতাই মানে কোনোবাই দেখা পাই বোলে এণ্ড্ৰইড ফোন এটা আনিলা মানে দেউতাক বোলে এণ্ড্ৰইড ফোন এটা লাগে ডাঙৰ ফোন এণ্ড্ৰইড ফোন এটা অনা গ'ল তাৰপিছত দুদিনমান পিছত এইটো চলাব নোৱাৰি আকৌ 1000 টকা কমত বেছি দিছে এইটো নহওঁতে মই চলাব বোলে তেতিয়া সৰুটোৱে এই কৈলাশে কিনছিল এতিয়া সৰুটোৱে চলি থাকে সেইকাৰণে এণ্ড্ৰইড চলাবই নলা চাওক ৰাইজ চাওক পুৰা ওলাই গেল আৰু চিয়া বুজাই দিছোঁ নে কি ধুনীয়া কি এয়া এইগিলা বুটা এখন চাদৰ নেকি দীঘলখন আচ্ছা গোটেইখন এখন চাদৰ এইফালৰ পৰা চাদৰৰ এইটো উঠাই দিছোঁ মেখেলাখন চাইড কৰি দিছোঁ বাৰু আমি আগতে চাদৰখন দেখাই লওঁ এইখন হৈছে চাদৰ এয়া চাওক এইফালে ইয়াৰ পৰা আৰম্ভ গোটেই গাটোত বুটা আকৌ এইটো কি ডিজাইন কেৰু ডিজাইন বুলি কয় আৰু এইটো বুকুত বুকুৰখিনিত থাকে তাৰমানে ব্লাউজটো মাজেদি আচ্ছা সেইখিনি তাৰপিছত এইফালে গোটেই গাত বুটা 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 তাৰপিছত আৰু এইফালেও এনেকুৱাকৈ আছে তাৰপিছত নেক্সট আহিল মেখেলাখন চাওঁ মেখেলাখন ধুনীয়াকৈ চাওঁ এয়া মেখেলা বহল কৰি দি দীঘল কৰি দি মেখেলাখন পূৰা দীঘল কৰি দি এইয়া মেখেলাখন একে ইয়াত ফুলৰ ডিজাইনটো একে ইয়াত ধুনীয়াকৈ হেৰি আছে বুটা আছে এয়া আৰু ব্লাউজ পিচটো ব্লাউজ পিস ইয়াতে আছে এইয়া ব্লাউজ পিচ উল্টে দিছোঁ ধুনীয়াকৈ উল্টে দি নে উল্টাকৈ আছে ঠিক আছে ব্লাউজ পিচৰ কোন দুটা পটি এই দুটা ব্লাউজ পিসৰ পটি ব্লাউজৰ পটি এইটা চাদৰৰ পটি এইকেইটা চাদৰৰ পটি এইটো ব্লাউজ পিচ চাওক এইটো ধুনীয়া এইয়া এইযোৰ হৈছে এটা এতিয়া ধুনীয়া ছেট কি হয় এটা ফটো মাৰি ফেলে কি কিবা পালি তই এটা ফটো মাৰি দিলি এটা ফটো মাৰছি আৰু এক বাটি বুট খাইছো এমন কৰা আনিছি এই আকৌ গেলা খাওয়া করছে নাকি ফুলচাৰ হলাই দে ঘুৰি গৈছে এতিয়া আমাৰ শালত নেক্সটযোৰ চাদৰ মেখেলাৰ কাম চলি আছে এই ৰঙাই হ'ব কিন্তু ৰঙাত বগা আৰু হালধীয়া দি দিছে বঢ়িয়া লগা হ'ব কিজানি মোৰ অলপ দেখি ভাল লাগি গৈছে আৰু এইটো হৈছে নতুন ফুলৰ ডিজাইন এখন কাঠ এতিয়া এইখন জোনবাই লগাই পেলাই কামটো কৰিব না এয়া বস্তু এইখন ইয়াতে এই যে সূতাগিলা আছে সেয়ে ডিজাইন তাতে আকৌ মেখেলাত চাদৰ দিয়াৰ লগে লগে বঢ়িয়া লগা হৈ উঠি এতিয়া এছিষ্টেণ্ট লগা হৈ গৈছে সূতা চিঙিছে বোলে সূতা জোৰাই দিব লাগে দিছে হ'লে নেকি এই বা মই মানুহ বহাৰ লগে লগে সূতা জোৰা লাগি গ'লেই কি লক্ষী মই এনেকৈ দিলে সূতা জোৰা লাগে জিয়া নতুন কাৰ্ড অংকুশ এয়া লৈ লওঁ আৰু এয়া হালধীয়া এই ৰঙাত হালধীয়া এইযোৰ এয়া হৈ আছে অলপ অলপকৈ কি কৰা কাৰ্ড উঠিবি নেকি হ'ব দে পিছে আৰু তলতে চাওঁ ৰচোন দেখা পাই নি জিয়া কঠি পাক খাইছি দে নহয় এই গাড়ীটোত পাক খালা মায়ে বনাইছে নেকি স্পেচিয়েল বস্তু একো নাই তই হে তই সেইটো চব পনীৰ আকৌ হেৰিৰ মাজত কিবা এই বনৰ মাজত যিয়ে নহওক বাৰু খাই চাওঁ ৰচোন ঘৰত চব্জি দিলে বাগা আনে হ'লে মোটামুটি কৰিবা আজি কি বনাইছিলে তই মাছৰ পেটাৰ পিঠা মই কাহিনীটো কৈছোঁ একবাৰ দেউতাক গাখীৰ চাহ মামা এটাক যাওঁতে পিঠা বনাই থৈছিলে পনীৰ মামীৰে তাৰপিছত চালঙি তাৰপিছত তাৰপিছত তই গোটেই ডাউৰি যাই পেলাই সি চোৰা কৰি পেলাই কি এখন খাইছিলি তেল পিঠা বহি থৈছে বুলি তাৰপিছত খাওঁ জীয়াত তিতা মাছৰ পেটা তাৰ সৰুতে আমাৰ আছিলোঁতো মই মামা তাত খুব গৈছিলোঁ আৰু মই গেলিয়ে তাৰমানে ৰেডিঅ' টিভি নাছিল বাৰু মামাহঁতৰ ৰেডিঅ' আছিল একা আইতাই ৰেডিঅ'টো লুকিয়াই থৈছিলোঁ আৰু তাৰমানে এনেকৈ মাছৰ পেটাৰ এনেকৈ মালপোৱা টাইপ বনাই পেলাই থৈ দিছিল মই একদম মনে মনে গৈছোঁ সোমাই উঠি ভিতৰত যাই দুখন মালপোৱা জেপত ভৰিছোঁ এখন মুখত লৈ উঠি পিছফালে গৈছোঁ ঘৰৰ পিছফালে পূৰা খাম তাৰমানে তাৰপিছত তিতা পাইছোঁ মামীক কৈছোঁ মামী মালপোৱা এইখানখন বিয়াত তিতা হৈ তেতিয়া আচল কাহিনীটো কৈছে মালপোৱা নাছিল মাছৰ পেটাৰ পিঠা
সেনেকুৱা কাহিনী বহুত আছে মোৰ সৰুৰে। এতিয়া মই যিহেতু আজি গুৱাহাটীত যাম, চুমকে আকৌ চন্দা মাছ বিৰাট ভাল পাই খায়। যদি এটা পাওঁ লৈ যাব পাৰিম। মই আকৌ বৰ বেছি মাছ নাপাওঁ, মায়ে আকৌ পাবই। যদি মই নাপাওঁ মাক বাবা লগাই দিম। মায়ে পাব বাৰু, এতিয়া চাহ বনাই আছে মায়ে। যদি মোৰ ভাগ্যত আছে পালোঁয়ে। চন্দা তালে নেকি। এতিয়া মই মোৰ তাত নাহিল, মই বাদ দিলোঁ। এতিয়া মাইক দিছোঁ, হস্তান্তৰ কৰিছোঁ ৰচোন মায়ে হাতত পঢ়ি। টুপিছে নেকি ভাই? সৰু মাছে খুটিছে। ডাঙৰ চন্দা এটাই গুৰ গুৰকৈ টানি নিলি কামত লৈ। সেইটো কি দিছে? পিঠাগুড়ি আৰু খলি ভাবিব পাৰে ন, মাছৰ সাৰ শুন নাই। আহিলি ই খাই থাকিলোঁ। পাংকুলা হেৰি কাৰণে সেই পুঙাটো বেয়া হৈছে। মই এতিয়া কচু দিছোঁ, কিন্তু কচুটো পচেই, তল পচি অলপ। তই এতিয়াতো আৰু তল পচছিল। চাওঁ কি হয়। বান মাছটো পালি বৰে নেকি? ল'ৰা লাগছে। এতিয়া চুমকাৰ কাৰণে মই ক'লা কচু কাটি লৈছোঁ ঘৰৰে। শুকান মাছেদি বঢ়িয়া লাগব। কি কৈছে আৰে? টেঙা পাইছা? ৰবাব টেঙা এতিয়া ৰবাব টেঙা পাচি। বঢ়িয়া। এই আৰু এইটো পায়, এই পকাখানটো এই ওচৰতে আছে দে। কোনটো? সেইটো নহয়, এই ওপৰটো পায়। পকছি নেকি? এই বঢ়িয়া, ডাঙৰ হৈ যাব। বিৰাট ধুনীয়া এতিয়া খাই ভাল লাগবনে? পকছি নে? এই মজা। এতিয়া ঘৰৰে আমাৰ ৰবাব টেঙা খাই বিৰাট মজা লাগে। 3ডাল গাছ আছে, এডাল অলপ নমলীয়া হ'ব। কাটি দেখাব পৰা হৈছে নে? হ'ব এডাল। সেই দুডাল ভাল, একদম মজা। গোটেইকেইডালে ভাল, খাই বিৰাট মজা লাগে। পকিলিটো যিটো ৰস নহয়, পথাৰত বহি খাবা মজা হ'ব ধান কটাৰ সময়ত। এইডাল বাকী দুডালটো শেষ হৈয়ে যাব। একদম ধুনীয়াকৈ বাকালে দিছে। হৈ যাব অকণমান বাকালে দিলে ভাল হ'ব। পাতলা হ'ব তাৰমানে বেগটো। মজা।